ছাত্ৰ-ছাত্ৰীসকল আজি 2024 চনৰ 27 ফেব্ৰুৱাৰীত হৈ যোৱা জেনাৰেল সায়েন্সৰ কিছুমান কোৱেশ্চন আনসাৰ এমসিকিউ সলভ কৰা হ'ব। ইয়াৰ আজিৰ এক্সামত হৈ যোৱা প্ৰথম কোৱেশ্চনটো হৈছে যে বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড দ্ৰব্য প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্ন সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ। তাৰ 2 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো হ'ল এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল বি নম্বৰ বৰৰ ৰক্ষণশীলতা। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো গ্ৰানেন্দ্ৰিক সূচক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভেনিলা, সি নম্বৰ ভেনিলা। শুদ্ধ উত্তৰটো হ'ল সি নম্বৰ। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো হ'ল ধাতৱ অক্সাইডবোৰ হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ। তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ। শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ। 7 নম্বৰ কোৱেশ্চনটো হ'ল দন্তকয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ। তাৰপিছত 8 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো আটাইতকৈ গ্ৰহণশীলতা ধাতু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি গল্ড বা সোণ। তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো হ'ল যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰে তেতিয়া ইয়াৰ শুদ্ধ আনসাৰটো হ'ল এ নম্বৰ। তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো ধাতুৰ সালফাইড আকৰিক হ'ল চিনাবোৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ। 11 নম্বৰ কোৱেশ্চনটো হ'ল একোটা সালফাৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি 8টা পৰমাণু থাকিব পাৰে। 12 নম্বৰ হৈছে 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম হ'ব ডি নম্বৰ প্ৰপানেল। তাৰপিছত 13 নম্বৰ হ'ল জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য? ইয়াৰ বি নম্বৰ হৈছে সত্য, ই অক্সিজেন দিয়ে। বি নম্বৰ হৈছে শুদ্ধ উত্তৰ। তাৰপিছত আহিছে 14 নম্বৰ। 14 নম্বৰত আছে পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ। 15 নম্বৰত আহিছে মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে যিটো উচ্চ গলনাঙ্কৰ এটা গোটৰ পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে পৰ্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়াম, বি নম্বৰ Mg মেগনেছিয়াম। 16 নম্বৰ কোৱেশ্চন হৈছে এখন গোলাকাৰ দাপোন আৰু এখন কিন গোলাকাৰ লেন্স প্ৰত্যেকৰ ফকাছৰ দৈৰ্ঘ্য 15 সেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? এইটো হৈছে দুয়োখন অৱতল হ'ব পাৰে। বি নম্বৰ কোৱেশ্চন, বি নম্বৰ শুদ্ধ আনসাৰ। তাৰপিছত আহিছে 17 নম্বৰ এজন ল'ৰাই তেওঁ চকুৰ পৰা 17 সেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেণ্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি। এইটো হৈছে ডি নম্বৰ স্পৰ্শ লেন্স ব্যৱহাৰ কৰি। তাৰপিছত আহিছে 18 নম্বৰ অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসত্য আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তু অৱস্থান ক'ত হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। 19 নম্বৰ হৈছে পৰিবাহীত তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰৱৰ্তী বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ। তাৰপিছত 20 নম্বৰ কোৱেশ্চনটো হৈছে বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্ভাৱিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই
সঠিক নিৰূপণ কৰিব ইয়াৰ হৈছে সি নম্বৰ হৈছে শুদ্ধ আনসাৰ সি নম্বৰ শুদ্ধ আনসাৰ তাৰ পিছত আহিছে 21 নম্বৰ তলৰ কোনটো এডাল পোন দীঘল পৰিবাহী তাৰ ওচৰৰ চৌম্বক ক্ষেত্ৰত শুদ্ধভাৱে বৰ্ণনা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 21 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈছে সি নম্বৰ ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত তাৰ পিছত আহিছে 22 নম্বৰ মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হল সি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি অক্কিপট বা ইংৰাজীত ইয়াক ৰেটিনা বুলি কোৱা হয় তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো আহিল মুকলি আকাশৰ ৰং নীলা কিয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি নম্বৰ বিক্ষেপণৰ জন্য তাৰ পিছত আহিছে 24 নম্বৰ তলৰ কোনটো শক্তি সৌৰ শক্তিৰ আধাৰিত নহয় তলৰ কোনটো শক্তি সৌৰ শক্তিৰ আধাৰিত নহয় এটো হৈছে সি নম্বৰ নিউক্লিয় শক্তি 25 নম্বৰ হৈছে 25 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈছে বি 3.6 * 10⁶ তাৰ পিছত আহিছে 26 নম্বৰ লেন্সৰ ক্ষমতাৰ এসআই একক হল ডাইপটাৰ বি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি তাৰ পিছত হল 27 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ হৈছে বি 28 নম্বৰ কোৱেশ্চন বায়ুমণ্ডলৰ উচ্চ স্তৰৰ অজনে বাধা দিয়ে ইয়াৰ শুদ্ধ আনসাৰ হৈছে ডি নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হৈছে ডি 29 নম্বৰ কোৱেশ্চনটো হল তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় এটো হৈছে জীৱাশ্ম ইন্ধন সি নম্বৰ কোৱেশ্চন সি নম্বৰ শুদ্ধ আনসাৰ সি নম্বৰ হৈছে জীৱাশ্ম ইন্ধন তাৰ পিছত আহিল 30 নম্বৰ কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হল কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হল বি নম্বৰ শুদ্ধ উত্তৰ হৈছে বি নম্বৰ জীৱবোৰ তাৰ পিছত 31 নম্বৰ শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তি প্ৰবাহ সদায় একমুখী ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ একমুখী 32 নম্বৰ হৈছে চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ পৃষ্ঠৰ ভিতৰলৈ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি 33 নম্বৰ হৈছে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিটাৰ সময়ত 0.5 এ প্ৰবাহ লয় বৰ্তনীটোত চলিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 300 ডি নম্বৰ তাৰ পিছত 34 নম্বৰ হৈছে এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ তাৰ পিছত আহিছে 35 নম্বৰ উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 37 নম্বৰ হৈছে কোষত এন্ডটাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে কোষে এটিপি ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি তাৰ পিছত আহিল 38 নম্বৰ দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনিক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি সাইনেপছ বুলি কোৱা হয় তাৰ পিছত 38 নম্বৰ হৈছে তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ সাইটকাইনিন এসিডে তাৰ পিছত 39 নম্বৰ হৈছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা পেন্সিল এডালৰ দ্বাৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্ক অংশটো হল এ নম্বৰ ইয়াৰ শুদ্ধটো হল এ নম্বৰ সেৰিবেলাম তাৰ পিছত কোৱেশ্চনটো হল 40 নম্বৰ এমিবাৰ দৰে এককোষী প্ৰাণীয়ে প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হল এ নম্বৰ ডি বিভাজনৰ দ্বাৰা তাৰ পিছত 41 নম্বৰ হল পৰাগদানিত কি থাকে পৰাগদানিত ইয়াৰ শুদ্ধ উত্তৰটো হল ডি নম্বৰ হৈছে পৰাগৰেণু থাকে পৰাগদানিত পৰাগৰেণু থাকে তাৰ পিছত 42 নম্বৰ হৈছে তলৰ কোনটো অংগ মানুহৰ দেহৰ জনন তন্ত্ৰৰ অংশ নহয় এটো হল শুক্ৰবাহী নলী এটো সি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 42 শুদ্ধ উত্তৰ হৈছে সি তাৰ পিছত আহিল 43 নম্বৰ তলত দিয়া সমবৃত্তি অংগ বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰটো হল এ নম্বৰ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি তাৰ পিছত আহিল 44 নম্বৰ
19 শতিকাত প্ৰকৃতিৰ নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল ইয়াৰ সূত্ৰটো হ'ল এ নম্বৰ চাৰ্লছ ডাৰউইনে আগবঢ়াইছিল 45 নম্বৰ হৈছে এটা মেণ্ডেলি পৰীক্ষাত এডাল বেগুনীয়া ফালুদাৰী ওখ গছৰ সৈতে বগা ফুলদাৰী এডাল চুটি এটোৰ সূত্ৰটো হৈছে চি নম্বৰ TTWW